নমস্কাৰ দৰ্শকসকল, সৰস্বতী পূজা নিচেই সমাগত। মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিৰ দিনা বিদ্যা আৰু বুদ্ধিৰ দেৱী মা সৰস্বতীৰ পূজা বা উপাসনা কৰা হয়। প্ৰায় এইখিনি সময়ৰ পৰাই বসন্ত ঋতুৰ আৰম্ভণি হয় আৰু বসন্তৰ পঞ্চম তিথি হোৱাৰ বাবে এই দিনটোক বসন্ত পঞ্চমী বুলিও কোৱা হয়। বছৰটোৰ আটাইতকৈ ভাল দিন বুলি কোৱা হয় এই দিনটোক, আৰু গোটেই বছৰৰ আটাইতকৈ ভাল তিথি বুলি কোৱা হয় এই তিথিটোক। এই দিনটোত বহুত বেছি গণনা কৰাৰ প্ৰয়োজন নাই, কাৰণ এই দিনটো খুবেই শুভ। বসন্ত পঞ্চমীত নতুন ঘৰৰ নিৰ্মাণ আৰম্ভ কৰা, বিবাহ কৰা বা যিকোনো নতুন কাম কৰিব পাৰে। দুই ঋতুৰ সন্ধিক্ষণত অৰ্থাৎ শীত ঋতুৰ শেষ হয় আৰু বসন্ত ঋতুৰ আৰম্ভ হয় বাবে এই সময়ত জ্ঞান আৰু বিজ্ঞানৰ বৰদান পোৱা যায়। সৰস্বতী পূজাৰ দিনা কলা, সংগীত আৰু আধ্যাত্মিকতাৰো আশীৰ্বাদ পোৱা যায়। যদি আপোনাৰ সন্তানৰ বিদ্যাত বাধা থাকে, তেন্তে সৰস্বতী দেৱীৰ উপাসনা কৰিলে ঠিক হ'ব। কাৰোবাৰ যদি বুধ গ্ৰহ দুৰ্বল থাকে, তেতিয়া বুদ্ধি কমি যায়, আৰু তেনেলোকে সৰস্বতী দেৱীৰ ওচৰত সেউজীয়া ফল অৰ্পণ কৰিলে বুধ গ্ৰহ প্ৰবল হয় আৰু বুদ্ধি প্ৰখৰ হয়। যদি বৃহস্পতি দুৰ্বল হয়, তেতিয়া বিদ্যাত বাধা আহে। আপোনাৰ যদি কোনো বিদ্যা অৰ্জন কৰাৰ বাবে অসুবিধা আহে, তেন্তে সৰস্বতী পূজাৰ দিনা হালধীয়া ৰঙৰ কাপোৰ পিন্ধি হালধীয়া ফল আৰু ফুল লৈ দেৱী মাক উপাসনা কৰিব লাগে। যদি শুক্ৰ দুৰ্বল থাকে, তেতিয়া মনত চঞ্চলতাও থাকে আৰু কেৰিয়াৰৰ সঠিক নিৰ্ণয় কৰিব নোৱাৰে যে কোন দিশত যোৱাটো উচিত। এনে অৱস্থাত মা সৰস্বতীৰ পূজা যদি বগা ফুলেৰে কৰে, তেন্তে বহুত বেছি ভাল হয়। বসন্ত পঞ্চমী বা সৰস্বতী পূজাৰ দিনা ভুলতো নকৰিব এই কাম। নম্বৰ 1, বসন্ত পঞ্চমীত পূজা নকৰাকৈ একো খাব নালাগে। ইয়াৰ দ্বাৰা মা সৰস্বতী অসন্তুষ্ট হৈ যায়। নম্বৰ 2, বসন্ত পঞ্চমীৰ দিনা মনত ৰাখিব যাতে ফুল বা কোনো গছৰ কটা ছিঙা নকৰে। নম্বৰ 3, বসন্ত পঞ্চমীৰ দিনা কলা, ৰঙা বা ৰঙীন কাপোৰ পিন্ধিব নালাগে। এই দিনটোত হালধীয়া কাপোৰ পিন্ধিলে মা সৰস্বতী সোনকালেই প্ৰসন্ন হয়। নম্বৰ 4, সৰস্বতী পূজাৰ দিনা ৰাগিয়াল বস্তু আৰু মাছ মাংস খাব নালাগে। নম্বৰ 5, বসন্ত পঞ্চমীৰ দিনা মনত কোনো ভুল বিচাৰ আনিব নালাগে। লগতে এই দিনটোত কোনো ব্যক্তিৰ বাবে কোনো অপশব্দ ক'ব নালাগে। এনে কৰিলে মা সৰস্বতীৰ কৃপাৰ পৰা বঞ্চিত হৈ যায়। আজিৰ এই ভিডিঅ'টো যদি ভাল পালে, তেন্তে লাইক আৰু কমেণ্ট কৰিব, আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।